Hello everyone. এই ভিডিওটিত আমি ডিসকাস কৰিম আমাৰ আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস বৰ্ডৰ আন্ডাৰত যে গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ বিলাকত এসিস্ট্যান্ট প্ৰফেসৰ টেকনিক্যাল নন টেকনিক্যাল নিযুক্তিৰ কাৰণে যে ৰিটেন টেষ্ট হৈছিল যোৱা 15 জুনত এই এক্সামটোৰ লগত ৰিলেটেড যে এনসাৰ কি এই এক্সামটোৰ যে এনসাৰ কি পাবলিশ হৈছে আৰু এই সম্পৰ্কে এখন নোটিছ আহিছে আৰু নোটিছখন মই আপোনালোকক ইয়াত দেখাই আছো তো এই নোটিছখনত মতে যেটো আমাৰ provisional answer কি পাবলিশ হৈছে কিন্তু যিসকলে চ্যালেঞ্জ কৰিব বিচাৰে answer কি চ্যালেঞ্জ কৰিব বিচাৰে তেওঁলোকে answer কি চ্যালেঞ্জ কৰিব পাৰে আৰু answer কি চ্যালেঞ্জ কৰাৰ পিছত এক্সপার্ট সাবজেক্ট এক্সপার্টে answer কি ভেৰিফাই কৰিব তাৰ পিছত ফাইনাল answer কি পাবলিশ কৰিব আৰু যেতিয়া ফাইনাল answer কি পাবলিশ কৰিব তাৰ ওপৰত বেস কৰি পেলাই ৰিজাল্ট বিলাক ডিক্লেয়াৰ কৰা হ'ব গতিকে যিসকলে answer কি লৈ স্যাটিসফাই নহয় আপোনালোকে answer কি চ্যালেঞ্জ কৰিব পাৰে আৰু answer কি চ্যালেঞ্জ কৰিবৰ কাৰণে 300 টকা প্ৰসেসিং ফি লাগিব আৰু যেটো আমাৰ আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বৰ্ডৰ যেটো ওয়েবসাইট আছে ওয়েবসাইটটোত গলে তাতে এটা লিংক আছে যেটো এনসাৰ কি চ্যালেঞ্জ কৰাৰ কাৰণে গতিকে তাত আপোনালোকে গৈ পেলাই লগইন কৰি পেলাই এনসাৰ কি চ্যালেঞ্জ কৰিব পাৰিব মই আপোনাক লিংকটো দেখাই আছো তো যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব চেনেলটো কাৰণ কিয় ইয়াত আমাৰ ইঞ্জিনিয়াৰিং লাইনৰ যেবিলাক ৰিক্ৰুটমেন্ট ৰিলেটেড ইনফৰমেশন মই দি থাকিবলৈ চেষ্টা কৰিম আৰু ভিডিওটো হেকলৈকে চাব আৰু শেয়াৰ কৰি দিও ফ্ৰেন্ড সাৰ্কেলৰ মাজত তো এটো হৈছে এইখন হৈছে নোটিছ এনসাৰ কি ৰিলেটেড তাৰ পিছত ইয়াত তলৰ ফালে আহিলে আমি পাম এনসাৰ কিৰ যেটো লিংক টু চ্যালেঞ্জ এনসাৰ কি দেখিছে আপোনালোকে তো ইয়াতে সাবজেক্ট ওয়াইজ আছে ম্যাথমেটিক্স সিভিল ইঞ্জিনিয়াৰিং গোটেবিলাকৰ প্ৰভিন্সিয়েল এনসাৰ কি বিলাক আছে তাৰ পিছত ইয়াতে আমি এটো ক্লিক কৰিলে ইয়াতে আমি যেটো এনসাৰ কি চ্যালেঞ্জ কৰা অপচনটো পাম তো ইয়াতে লিখা আছে লগইন টু সাবমিট চ্যালেঞ্জ প্ৰভিজনাল আনসাৰ কি তো ইয়াতে ক্লিক কৰিলে এনেকৈ আপোনালোকে নিজৰ এপ্লিকেশন নাম্বাৰ আৰু পাসওয়ার্ড ইউজ কৰি পেলাই নিজৰ যি আনসাৰ কি চ্যালেঞ্জ হেয়া সাবমিট কৰিব পাৰিব তাৰ পিছত ইয়াৰ কাৰণে যি প্ৰসেসিং ফিস লাগে হেতু সাবমিট কৰিব লাগিব আৰু ইয়াত লিখা আছে ইম্পৰ্টেন্ট পইণ্ট এটা যে প্ৰসেসিং ফিস 300 টকা দিব লাগিব আৰু প্ৰসেসিং ফিসটো যদি সাকসেসফুল হয় তেতিয়াহে আপোনাৰ যেটো processing answer কি যেটো চ্যালেঞ্জ হেতু একসেপ্ট হ'ব তো ইয়া দেখিছে ক্যান্ডিডেট মাস্ট ভেৰিফাই পেয়েবল এমাউন্ট বিফোর অনলাইন পেমেন্ট অফ ফিস ডিসিশন অফ দ্য অথৰিটি দ্য চ্যালেঞ্জার্স উইল বি ফাইনাল গতিকে যিসকলে answer কি চেক কৰিছে আৰু answer কিত কিবা ভুল দেখা পাইছে বা answer কিত কিবা মডিফিকেশন বিচাৰিছে তেওঁলোকে দেৰি নকৰি answer কি চ্যালেঞ্জ কৰিব পাৰে গতিকে আজিৰ ভিডিওত এইখিনি আপডেট জনালো নেক্সট ইয়াৰ লগত ৰিলেটেড কিবা আপডেট আহিলে জনাম বা আমাৰ ইঞ্জিনিয়াৰিং ৰিলেটেড কিবা ভ্যাকেন্সি আহিলে জনাম চেনেলটো চাই থাকিব ধন্যবাদ